নমস্কাৰ সন্মানীয় শিক্ষাগুৰুসকল ইতিমধ্যে আপোনালোকে এই ধৰণৰ যি টেবলেট পিচি এই টেবলেট পিচি আপোনালোকৰ বিদ্যালয়ত এটেণ্ডেন্সৰ কাৰণে ব্যৱহাৰ কৰি আছে বা বিভিন্ন বিদ্যাৰ্থিনীক বা সহবিদ্যাৰ্থিনী কাৰ্যৰ বাবে ব্যৱহাৰ কৰি আছে এই টেবলেট পিচি সিস্টেমটোৰ সময়ে সময়ে আপডেট আহে আৰু সেই আপডেট দিয়াটো খুবেই প্ৰয়োজনীয় হয় তেতিয়াহে আমাৰ সেই সিস্টেমটো সুন্দৰকৈ পৰিচালিত হয় গতিকে এই সিস্টেমটোৰ আপডেট দিবলৈ কি ধৰণে কৰিব লাগে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰোৱা হৈছে আপোনালোকে প্ৰথমে এই টেবলেট পিচিটো ক্লিক কৰাৰ পাছতে প্ৰথমে এই ধৰণৰ এখন স্ক্ৰীন দেখিবলৈ পাব এই স্ক্ৰীনখন অলপমান ওপৰলৈ ঠেলি দিলে আপোনালোকে বিভিন্ন ধৰণৰ এপছবিলাক দেখিবলৈ পাব য'ত আমাৰ শিক্ষা সেতু আছে আৰু বিভিন্ন ধৰণৰ এপবিলাক আছে ইউটিউব আছে মেপ আছে আৰু ওপৰৰ ফালে আপোনালোকে দেখিবলৈ পাব সেটিংছ এই ধৰণৰ আপোনালোকে সেটিংছ নামৰ এটা অপশ্যন দেখিবলৈ পাব এই সেটিংছত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰীনখনত দেখিবলৈ পাইছে দুটা ভাগ আছে তাৰে যিটো লেফ্ট হেণ্ড সাইডৰ অপশ্যন এই অপশ্যনসমূহৰ স্যামসাং একাউণ্ট বুলি এটা অপশ্যন আছে তাৰ তললৈ কানেকশ্যনছ কানেক্টেড ডিভাইচ মোডছ এণ্ড ৰুটিনছ এই ধৰণৰ বিভিন্ন ধৰণৰ অপশ্যন আছে এইসমূহ আপোনালোকে ওপৰলৈ স্ক্ৰল কৰি থাকিব স্ক্ৰল কৰাৰ ফালে আপোনালোকে ওপৰলৈ স্ক্ৰল কৰিলে দেখিবলৈ পাব ইয়াতে সফটৱেৰ আপডেট এই সফটৱেৰ আপডেট নামৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰাইট হেণ্ড সাইডে আপোনালোকে দেখিবলৈ পাব সফটৱেৰ আপডেট ডাউনলোড এণ্ড ইনষ্টল এই ডাউনলোড এণ্ড ইনষ্টল বুলি আপোনালোকে দেখিবলৈ পাব আৰু সেই ধৰণৰ অপশ্যন আছে এতিয়া আপোনালোকে এই ডাউনলোড এণ্ড ইনষ্টল নামৰ অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই টেবলেট পিচিটোত যেতিয়া আপোনালোকৰ ডাউনলোডৰ প্ৰয়োজন হয় ডাউনলোড বুলি এটা তলৰ ফালে অপশ্যন পাব এই টেবলেট পিচিটো ইতিমধ্যে ডাউনলোড কৰা হ'ল সেইবাবে ওলোৱা নাই আপোনালোকে ডাউনলোডত ক্লিক কৰি দিলেই আপোনালোকে 100% বুলি দেখিবলৈ পাব তাৰ এটা মই আপোনালোকৰ স্ক্ৰীনশ্বট দেখাই আছোঁ এই স্ক্ৰীনশ্বটত আপোনালোকে দেখিবলৈ পাইছে সফটৱেৰ আপডেট বুলি ডাউনলোডিং আপডেটছ আৰু এই ধৰণৰ আপোনালোকে অপশ্যন পাব আৰু যেতিয়া আপোনালোকে ডাউনলোড অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এই ধৰণৰ নীলা ৰঙৰ এই বাৰডাল সম্পূৰ্ণ হৈ 100% হ'ব যেতিয়া 100% হ'ব হোৱাৰ লগে লগে আপোনালোকে পুনৰ ইনষ্টলৰ অপশ্যনটো দেখিবলৈ পাব এই ধৰণৰ পেজটো দেখিবলৈ পাব 100% ডাউনলোড কমপ্লিট হোৱাৰ পাছত আপোনালোকে এই আপডেট ৰেডি টু ইনষ্টল বুলি এটা অপশ্যন পাব ইয়াৰ আগতেই পূৰ্বতে আপোনালোকে এই গোটেই সম্পূৰ্ণ কামখিনি কৰিবলৈ হ'লে ডাউনলোড কৰাৰ পৰা ধৰি কামখিনি কৰিবলৈ এটা মন কৰিব যাতে পিচিটোত এই আপোনালোকৰ টেবলেট পিচিটোত ইণ্টাৰনেট কানেকশ্যনটো থাকে ইণ্টাৰনেট কানেকশ্যন কৰিহে এইখিনি কাম কৰিব লাগিব আপোনালোকৰ ৱাইফাই যোগেদিও ল'ব পাৰে বা আপোনালোকৰ যি ধৰণৰ আপোনালোকৰ সিম কাৰ্ডৰ যোগেদি লয় সেই ধৰণে ইণ্টাৰনেট কানেকশ্যন লোৱাৰ পাছত আপোনালোকে এইখিনি কৰাৰ পাছত আপোনালোকে ইনষ্টল নাওত ক্লিক কৰি দিব খালি এটা মন ৰাখিব আপোনালোকে যে বেটাৰীটো যাতে আপোনালোকৰ 20%তকৈ ওপৰত থাকে তেতিয়াহে সম্পূৰ্ণভাৱে ইনষ্টল হ'ব ইনষ্টল নাওত ক্লিক কৰিব ইনষ্টল নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে এণ্ড্ৰইড ছিষ্টেম আপডেট প্লিজ ৱেইট গতিকে এই ধৰণে থাকিব এই ধৰণে এণ্ড্ৰইড ছিষ্টেম আপডেট হৈ আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে এণ্ড্ৰইড ছিষ্টেম আপডেট বুলি ওলাই আছে এইটো যেতিয়া সম্পূৰ্ণ হ'ব ইয়াত এণ্ড্ৰইড ছিষ্টেম আপডেট হৈ আছে প্ৰচেছিং দ্য আপডেট পেকেজ এই ধৰণে 74% 100% হ'লে আপোনালোকৰ কমপ্লিট হ'ব 100% হোৱাৰ লগে লগে আপোনালোকে স্যামসাং গেলেক্সি বুলি পুনৰ অন হোৱা দেখিব আৰু এই ধৰণে আপোনালোকৰ ইণ্টাৰফেচ দেখিব পুনৰ এই ধৰণে ওৱান UI অপশ্যনটো ওলাব আৰু এই ধৰণে 23% ইয়াতো 100% হ'বলৈ দিব প্ৰথমে ডাউনলোডত 100% তাৰপৰা ইনষ্টল নাওত ক্লিক কৰাৰ পাছত আপোনালোকে তাতে 100% তাৰ পাছতেই আপোনালোকে পিচিটো যেটো আপোনালোকৰ টেবলেট পিচি তাত ৰিষ্টাৰ্ট হ'ব ৰিষ্টাৰ্ট হোৱাৰ লগে লগে এই ধৰণে 1 UI 100% হ'বলৈ আপোনালোকে দিব
এতিয়া আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে 100% ইনষ্টল হোৱাৰ পাছত পুনৰ টেবলেট পিচিটো ৰিষ্টাৰ্ট হৈছে। পুনৰ আপোনালোকে দেখিবলৈ পাইছে Samsung Galaxy এই ধৰণে এটা পেজ ওলাইছে আৰু ইয়াতো খন্তেক সময় অপেক্ষা কৰিব লাগিব টেবলেটটো পুনৰ ৰিষ্টাৰ্ট বা সেটআপ হ'ব কাৰণে। ইয়াৰ পাছতেই আপোনালোকে দেখিবলৈ পাব এই 100% হোৱাৰ পাছতেই খন্তেক সময় ৰিষ্টাৰ্ট হ'ব এপ আৰু সেই ধৰণে টেবলেটটো হোৱাৰ পাছতেই আপোনালোকে অপটিমাইজিং এপছ বুলি আপোনালোকে দেখিবলৈ পাব। ইয়াতো ঠিক তেনেধৰণে পাৰ্চেণ্টেজ হিচাপত আগবাঢ়ি যাব। ইয়াত 6% হৈছে। ইয়াৰ পাছতে যেতিয়া অপটিমাইজিঙৰ শেষতেই আপোনালোকে পুনৰ আমাৰ টেবলেটটো আমাৰ কাৰ্যক্ষম হৈ পৰিব। গতিকে এইটো আমাৰ 100% হোৱালৈকে আমি অপেক্ষা কৰিব লাগিব। ধৰণে অপটিমাইজিং এপছ 100% হ'বগৈ। প্ৰায় আমাৰ 100% হৈছে। ইয়াতো কিছু খন্তেক আমি ৰোৱাৰ পাছতে টেবলেটটো পুনৰ ৰিষ্টাৰ্ট হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পালে সম্পূৰ্ণ আমাৰ হৈছে আপডেট হোৱাৰ প্ৰক্ৰিয়াটো। সম্পূৰ্ণ হোৱাৰ পাছতে আমি পুনৰ স্ক্ৰল কৰিম। স্ক্ৰল কৰাৰ পাছত আপোনালোকে পুনৰ আমাৰ পিচিটো আপোনালোকে দেখিবলৈ পাব এই ধৰণৰ টেবলেট পিচিটো। ইয়াত আপোনালোকে পুনৰ সেটিংছত গৈ সেটিংছত ক্লিক কৰি পেলাই আমি যি ধৰণে আপডেট কৰিছিলোঁ আপোনালোকে দেখিবলৈ পাব টেবলেট হেজ বিন আপডেটেড। সফটৱেৰ আপডেট বুলি আপোনালোকে নটিফিকেশ্যন এটা পাব ইউৰ টেবলেট হেজ বিন আপডেটেড। ইয়াত আপোনালোকে অ'কে ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিব। অ'কে ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ইয়াতে আপডেট প্ৰক্ৰিয়াটো শেষ হ'ব। গতিকে এইটো এটা দীঘলীয়া ভিডিঅ' আছিলে, কিন্তু আপোনালোকে সুন্দৰকৈ এই গোটেই কামখিনি কৰিব আৰু টেবলেট পিচিটো সম্পূৰ্ণভাৱে আপডেট হ'বলৈ প্ৰায় 15 পৰা 20 মিনিট সময় লাগিব। খালি আপোনালোকে ইয়াতে ইণ্টাৰনেটৰ কানেকশ্যনটো কৰি ৰাখিব লাগিব আৰু লগতে আপোনালোকে ইয়াতে যিটো আমাৰ বেটাৰী চাৰ্জ মিনিমাম 25% ৰাখিব। তেতিয়া আমাৰ সম্পূৰ্ণভাৱে গোটেই প্ৰক্ৰিয়াটো কমপ্লিট হৈ আমাৰ পুনৰ টেবলেটটো কাৰ্যক্ষম হৈ উঠিব। গতিকে এইখিনিয়ে আমাৰ আছিলে প্ৰথম সেটিংছৰ পৰা আপডেট কৰালৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো। ধন্যবাদ।